আপোনাক এটা সাংঘাতিক কথা কৈ দিওঁ, এইটো অকল ছোৱালীৰ ক্ষেত্ৰত নহয়, এইটো ল'ৰাৰ ক্ষেত্ৰতো হয়, মোৰ লগত হৈছে। আমি যদি চাউথত কাম কৰিব যাওঁ খেতি দিব পাৰোঁ মানে থিয়েটাৰৰ ভিতৰ চৰা ভাল নে বেয়া? থিয়েটাৰৰ লগত জড়িত বেছিভাগ কলা কুশলীয়ে ভালদৰে পইচা নাপায়। ভাগ্যদেৱী থিয়েটাৰৰ কাৰণে চবৰে পইচা মাৰিছে। নমস্কাৰ, আজি মোৰ লগত আছে নৱদ্বীপ মেধি আৰু মোৰ আগৰে চিনাকি হয়। আমি মাজতে কথা পাতি আছিলোঁ বহিম বুলি। তেওঁ এতিয়া নতুন বিজনেছ ষ্টাৰ্ট কৰিছে, নতুন ষ্টাৰ্টআপ, নামটো হ'ল এনডি। আৰু ময়ো তেনেকৈ ফ্ৰী নাপাওঁ। আজি ভাগ্যক্ৰমে দুইজনে লগ হ'লোঁ, গতিকে আমি কথা পাতিম। আৰু মোৰ এটা কথা তেওঁক সুধিব লগা আছে মেইনলি, যে থিয়েটাৰ জগতৰ পৰা তেওঁ বিজনেছত কিয় আহিলে, বা থিয়েটাৰ জগতখনক লৈ তেওঁৰ কিবা আক্ষেপ আছে নেকি, বা ক'ৰবাত নহয় ক'ৰবাত কিবা অসন্তুষ্টি আছে নেকি। গতিকে এইখিনি কথা আমি বিতংভাৱে আলোচনা কৰিম তেওঁৰ লগত। একদম ৰেডি নে? ক'ত কি সুধো ঠিক নাই কিন্তু, গতিকে ভিডিঅ'টো লাষ্ট আনস্ক্ৰিপ্টেডলি আমি কথা পাতিম। আৰু তেওঁ নাজানে মই কি সুধিম। যি কি নহওক ভিডিঅ'টো লাষ্টলৈকে চাব। আপোনাৰ ঘৰ ক'ত কওক? মোৰ ঘৰ হাজো ৰামদিয়াত। আমি আগতে নাটক কৰিছিলোঁ, থিয়েটাৰ কৰা খুব ইচ্ছা আছিলে। এই জগতখন একচুৱেলি খুব প্ৰিয় আছিলে, কিবা এটা হোৱাৰ বহুত সপোন। যতীন বৰা হোৱাৰ যেনেকে আমাৰ বয়সৰ খিনি যেনেকে যতীন বৰা এম্বিচিয়াছ যতীন বৰা শ্বাহৰুখ খান হোৱাৰ সপোন থাকে, তো সেই হিচাপত আহিছিলোঁ। তেনেকে গুৱাহাটী আহিছিলোঁ, তেনেকে কাম কৰিলোঁ, ভাল কাম কৰি আছিলোঁ। আপুনি কোন থিয়েটাৰত কাম কৰিছে, একদম নামকেইটা কওক। মই লোৱাৰ আছামৰ ক্লাছ গোটেইখিনি থিয়েটাৰত কাম কৰিছোঁ। আবাহন, কহিনুৰ, বৃন্দাবন, ভাগ্যদেৱী, ৰাজশ্ৰী, ৰাজতিলক, যদি কোনোবা নাম ৰৈ গৈছে ক্ষমা কৰিব। আপুনি যিটো লাইনত কাম কৰিছিলে, মই এনেই শুনাত আপুনি একশ্যন কৰিঅ'গ্ৰাফি কৰিছিলে। অ'কে, আপোনাৰ লাইনটোতো টোটেলি ইউনিক হয়। তাৰপিছত এতিয়া কাম চলি আছে নে আপুনি যে বিজনেছত আহিল, কাৰণটো কি? হয়, একচুৱেলি কাম চলি আছে, কিন্তু আগৰ নিচিনা নাই। একচুৱেলি একশ্যন কৰিঅ'গ্ৰাফিটো এনেকুৱা এটা কাম য'ত চবতকে বেছি কষ্ট হয়, কাৰণ 10টা ল'ৰাক ফাইট কৰাটো ইমান ইজি নহয়। আৰু এইখিনিতে এটা কথা কওঁ, মানে একশ্যন কৰিঅ'গ্ৰাফি কৰাটো যিমান কষ্ট হয়, তাতকে একশ্যন কৰা ল'ৰা এটাৰ বেছি কষ্ট হয় যেন লাগে। অভিয়াছলি হয়, কাৰণ মইতো 2-4 দিন আহি পেলাই কৰি পেলাই থৈ যাওঁ। আৰু ষ্টেজটো হৈছে এক্টৰ মেডিয়া। চিনেমাখনত আমি ডাইৰেক্টৰ থাকে, এডিটৰ থাকে, চব কাম ধুনীয়াকৈ কৰিব পাৰে, কিন্তু ষ্টেজত ডাইৰেক্টৰ নাথাকে। মই 2 দিন কাম কৰি পেলাই, মই 4 দিন কাম কৰি পেলাই মই গুচি যাওঁ। বাকী গোটেই দায়িত্ব হিৰোজনৰ আৰু ষ্টাণ্ট কৰা ল'ৰাকেইটাৰ বা ছোৱালীজনীৰ। যিখিনি ল'ৰাই থিয়েটাৰত ডান্স কৰে বা ফাইট কৰে, হিৰো হিৰইনৰ পিছতে তেওঁলোকৰে চবতকৈ বেছি কষ্ট হয়। আৰু তেওঁলোকে ভালদৰে পেমেণ্ট পায় বুলি ভাবেনে আপুনি? একদম নাপায়, আমিয়ে পেমেণ্ট নাপাওঁ ভালকে। এজন একশ্যন ডাইৰেক্টৰ আজি একচুৱেলি এই যিখিনি কথোপকথন, এইখিনি পতাৰ কাৰণটো এইটো যে থিয়েটাৰৰ লগত জড়িত বেছিভাগ কলা কুশলীয়ে ভালদৰে পইচা নাপায়। কোনোবাই ক'লে বেয়াও পাব পাৰে, আজিতো কোৱাটো ফাইনেল। কোনোবাই বেয়া পাই ভাল পাওক, কিন্তু একদম চিৰসত্য কথা, বেছিভাগ কলা কুশলীয়ে, বিশেষকৈ সৰুখিনিয়ে, যিখিনিয়ে মাত মাতিব নোৱাৰে, তেওঁলোকে ভালদৰে পইচা নাপায়। আপুনি কি কয়? একদম সঁচা কথা। আজি 10 বছৰ ময়ো মাতিব পৰা নাছিলোঁ, কাৰণ মোৰো ভয় আছিলে। আপুনি কওক, আপুনি পইচা নাপায় কাৰণে বেলেগ বিজনেছত সোমাল নেকি? অভিয়াছলি খাব লাগিব ন, মোক কোনে খুৱাব? থিয়েটাৰত এজ এ একশ্যন ডাইৰেক্টৰ নৱদ্বীপ মেধি, মই এৱাৰ্ড পাইছোঁ, মই অমুক পাইছোঁ, মই তমুকত পাইছোঁ, মই মিটিঙত গৈছোঁ। এই গামোচাখনে মোক খুৱাব জানো? যিমানখিনি ভাল থিয়েটাৰৰ নাম কৈছে, মই ভাল বুলিও কৈছোঁ, কাৰণ যিহেতু খুব পপুলাৰ থিয়েটাৰখিনি, আৰু অসমতো বেছি থিয়েটাৰ নাই, খুব কম সংখ্যক আছে। আৰু যিখিনি আমি জানো, গোটেইকেইটা নাম অলৰেডি আপুনি ক'লে, গতিকে এই গোটেইখিনি আপোনাৰ পইচা খাইছে নেকি? মই 4খন থিয়েটাৰৰ পৰা পইচা পাইছোঁ, বাকী আৰু পোৱা নাই। মই 10ৰ পৰা 12খন থিয়েটাৰত কাম কৰিছোঁ। মই সূৰ্য থিয়েটাৰৰ পৰা পইচা পাইছোঁ, তেওঁলোকে মোক খুব ধুনীয়াকৈ পেমেণ্ট কৰিছে। তাত মই এবছৰে কাম কৰিছোঁ। তাৰপৰা মই বৃন্দাবন থিয়েটাৰৰ পৰা পইচা ক্লিয়াৰ পাইছোঁ, আবাহন থিয়েটাৰৰ পৰা মই পইচা ক্লিয়াৰ পাইছোঁ, আৰু কহিনুৰৰ পৰা মই ক্লিয়াৰ পাইছোঁ। কহিনুৰত অকণমান মানে কি, তপন দা কেনেকুৱা অলপ ধেমেলীয়া মানুহ, হ'ব এইখিনিয়ে দিম আৰু, কিন্তু মই হেপী। মানে মানুহে কহিনুৰে মোক দিম বুলি, তোমাক আজি দিম কালি দিম বুলি কৈ ঠগোৱা নাই, মানে ঠগাই নাথাকে তেওঁ। অলপ চলপ কমাই হ'লেও মানে বস্তুটো ক্লিয়াৰ কৰি দিয়ে, ৰিহাৰ্চেলতে দিয়ে। মই লাইফত 2-3খন থিয়েটাৰ পাইছোঁ এতিয়ালৈকে যোনে মোক ৰিহাৰ্চেলত পইচা দিছে। ভাগ্যদেৱীটো আৰু কি ক'ম, ভাগ্যদেৱীৰ কথা নাপাতাই ভাল। ভাগ্যদেৱী থিয়েটাৰখনে একচুৱেলি এতিয়া ক'লে হয়তো বেয়া পাব মানুহে মোক। ভাগ্যদেৱী থিয়েটাৰৰ কাৰণে চবৰে পইচা মাৰিছে, আৰু মই ভাগ্যদেৱী থিয়েটাৰত 6-7 বছৰ কাম কৰিছোঁ। আৰু এটা কথা, প্ৰথম একলাছ থিয়েটাৰত ভাগ্যদেৱী থিয়েটাৰে মোক সুবিধা দিছিলে, আৰু তেওঁলোকে সেই সুবিধা দি পেলাই মোৰ পৰা সুবিধাটো লৈছে একচুৱেলি। মানে পইচা যেতিয়া বিচাৰি যাব 5,000 টকা দিয়ে, 2-3। ভাগ্যদেৱী থিয়েটাৰৰ নিচিনা আৰু কেইখনমানৰ নাম কওক আপুনি, যোনে মানে কলা কুশলীৰ পইচা মাৰে। ভাগ্যদেৱীৰ পিছত ৰাজশ্ৰী থিয়েটাৰখন মানে প্ৰথমতে ভাল আছিলে,
মই যি 2 বছৰ কাম কৰিছো একদম বেয়া আছিলে মানে লাষ্টত এনেকুৱা এখন মিটিঙো হৈছিলে গুৱাহাটী প্ৰেছ ক্লাবত তাতে কৈছে যিবিলাক অনাৰ জন আছিলে তেখেতক কৈছিলে বোলে এতিয়া থিয়েটাৰখনটো বন্ধ হৈ গ'ল বস্তু-চস্তুখিনি কিবা কিবি বেলেগক দি পেলাই বিক্ৰী কৰি পেলাই পইচাটো দিয়ক তেওঁলোকে সেইটোও দিব নোৱাৰে তাত মই 2 বছৰ কাম কৰিছো তাৰপৰা থিয়েটাৰ বন্ধ হৈ গ'ল ইতিহাস থিয়েটাৰখনৰ পেমেণ্টটো মই ভাল বুলি শুনিছো কিন্তু ইতিহাস থিয়েটাৰ মই কৰিছো কাম 2 বছৰ কাম কৰিছো কিন্তু মানে মোৰ একচুৱেলি মই একচন কোৰিওগ্ৰাফি কৰো মই থিয়েটাৰত 3 দিন বা 4 দিন কাম কৰো কিছুমান থিয়েটাৰ মোৰ লগত এনেকুৱা যে তুমি 4 দিনহে কাম কৰিছা তোমাক ইমান পইচা লাগে নে কিন্তু যে 4 দিন কাম কৰি পেলাই মই গোটেই বছৰটো বহিব লাগিব সেইটো কিন্তু তেওঁলোকে নাভাবে মই এক কথাত মানে এটা লাইনতে আপোনাক এটা প্ৰশ্ন সুধিম থিয়েটাৰৰ ভিতৰ চৰা ভাল নে বেয়া থিয়েটাৰৰ ভিতৰ চৰা একচুৱেলি 50-50 মই ভাল বুলি আপুনি অকমান ভয় খাই গৈ আছে নাই মই ভয় খোৱা নাই মানে একচুৱেলি মানে কেনেকুৱা থিয়েটাৰৰ ভিতৰ চৰাটো কেনেকুৱা হয় যেতিয়া আমি প্ৰথম কাম কৰিব আহিছিলো আমি বহুত টেকি ফোন কৰি কথা পাতি কাম কৰো তাৰপিছত কেনেকুৱা হয় এটা কেনেকুৱা ধৰণৰ কাম থাকে এটা সময়ত খুব ধুনীয়াকে মই কাম পাই আছিলো তাৰপিছত কেনেকুৱা হয় এতিয়া মই আজি যদি এইটো কাম কৰিছো আজি যদি মই 10,000 মই সাপোজ কৈছো 10,000 টকা লৈছো কালি মই 12,000 টকা ল'ম পৰহি মই 15,000 টকা ল'ম সেই পইচাটো যেতিয়া বাঢ়িব নহয় তেতিয়াই সেই থিয়েটাৰখনে মানে এইটো কোনে কৰে মই নাজানো হয়তো মালিকেও কৰিব পাৰে ছেক্ৰেটাৰীও কৰিব পাৰে বা বেলেগে কোনোবা আইডিয়াও দিব পাৰে মানে পইচাটো বঢ়াই নিদিয়ে মই 2016ত যিটো পেমেণ্ট লৈছিলো মই আজিৰ ডেটত 2024ত সেই পেমেণ্টটোৱে লৈছো এতিয়াও মই আগতেও কৈছিলো বিশেষকৈ ছিংগাৰখিনিৰ ক্ষেত্ৰত কি হয় ছিংগাৰখিনিৰ যিটো এমাউণ্ট মানুহৰ পৰা যে ৰাইজৰ পৰা যে লয় যে সেইটো এমাউণ্ট বছৰে বছৰে বাঢ়ি থাকে কিন্তু মিউজিচিয়ানখিনিক ভালদৰে পেমেণ্ট নকৰে ঠিক তেনেকে এই থিয়েটাৰ জগততো লিডত যোন থাকে মানে এক্টিঙত এক্টৰ হওক বা এক্ট্ৰেছ হওক তেওঁলোকৰ সদায় ভেলুৱেশ্যন বাঢ়ি থাকে কিন্তু যিখিনি কলা কুশলী আছে কোনোবা ডেন্স কৰা হওক কোনোবা ফাইট কৰা হওক কোনোবা একশ্যনৰ মানুহ হওক বা কোনোবা কৰিঅ'গ্ৰাফাৰ হওক বা কোনোবা চকী ডঙা মানুহ কোনোবা লাইট ডঙা মানুহ তাহাঁতৰ কিন্তু পইচা নাবাঢ়ে তাহাঁতে খুব কষ্টৰে জীৱন যাপন কৰে আপুনি কি কয় একদম সঁচা কথা এতিয়াতো যোৱাবাৰ শুনিছো ডান্স কৰা ল'ৰা যিয়ে 6,000 7,000 টকা দৰমহা পায় মাহত 1 লাখ টকা নাপায় তেওঁলোকৰো TDS কাটিছে মোৰ দৃষ্টিত নৱৰিকদা মই এটা কথা কওঁ যিখন জগতত যিখিনি মানুহ জড়িত থাকে তেওঁলোক যদি সন্তুষ্ট নহয় বা সেই মানুহখিনিক লৈ যদি ডাঙৰ বিষয়ববীয়াখিনি যদি সুবিধা লৈ থাকে সেই জগতখনক আমি যি ধৰণে ৰাইজে মৰম দিব লাগে হয়তো ভৱিষ্যতে নিদিয়া হ'ব মানে মই এটা কথা ক'ব খোজো অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতখনৰ হয়তো ভৱিষ্যত খুব বেয়া একদম অন্ধকাৰ একচুৱেলি কাৰণ মোৰ একচুৱেলি খুব বেয়াও লাগে এদিন কি হৈছিলে থিয়েটাৰ এক্টৰ আছিলে তো পইচাটো নিদিয়ে জানেই আজিকালি আৰু মানে 80% মানুহে পইচা নাপায় এই মই যিখন 4খন থিয়েটাৰৰ নাম কৈছো তেওঁলোকে ভাল কৰে পেমেণ্ট কাৰণ প্ৰস্তুতি বা আবাহন কৰে নিজে আৰ্টিষ্ট হয় তেওঁ ঠিকেই খেয়াল ৰাখে আপুনি বোলে কাম কৰি আছে তেওঁলোকৰ লগত নাই যোৱাবাৰ এইবাৰ কৰা নাই মই কাম আৰু নহয় সেইটো নহয় যোনে ভাল তাক মই ভাল বুলি ক'ব লাগিব মই বেয়া নাম কৈছো আপোনাৰ মই আৰু যদি ভয় কৰিলে হয় মই নক'লেও হয় আৰু এইটো ইণ্টাৰভিউ পিছত যদি মোক কোনো থিয়েটাৰত নামাতেও মোৰ কোনো আপত্তি নাই মই বিজনেছ কৰি যাম নিজৰ আৰু যদি বিজনেছ ছাকচেছফুল নহয় মোৰ ষ্টাৰ্টআপ যদি কিবা কাৰণত ফেইল হয় মই জব কৰিম আৰু এটা বস্তু আপুনি একচেপ্ট কৰেনে যে যিখিনি কলা কুশলী পইচা নাপায় যদি মেইন লিড এক্টৰজন বা এক্ট্ৰেছজনীয়ে যদি অকণমান যদি তেওঁৰ যদি মাননিখিনি যদি কমাই দিয়ে সেইখিনি পইচা চাগে তেওঁলোকক ভগাই দিব পাৰে অবভিয়াছলি কাৰণ যিখিনি ষ্টাৰ কাষ্ট তেওঁলোকৰতো বহুত হিউজ পেমেণ্ট থাকে কাৰণ গোটেই পইচা যদি তেওঁলোককে দিব লাগে থিয়েটাৰ চলিব কেনেকে কলা কুশলী পাব কি আৰু মই এনেই জনাত কলা কুশলীবিলাকে এটা নিচা টাইপ হয় তাতে চলে জগতখন ভাল লাগে ষ্টাৰবিলাকক দেখা পায় ওচৰৰ পৰা পায় হয়নে আৰু তেওঁলোকে বেলেগ জগতত আহি পটককৈ কাম কৰিব নোৱাৰে কাৰণ তাত এটা মানে এটা এটাচমেণ্ট এটা হৈ যায় গোটেই সেই মানুহখিনিৰ লগত হওক বা কাৰোবাৰ লগত হওক গতিকে সেই মানুহখিনিক ক'ব গ'লে জেলত ৰখাৰ নিচিনা হয় পইচাও ভালদৰে নাপায় আৰু তেওঁলোকে ওলাই আহিব নোৱাৰে এইটো একদম সঁচা কথা এইটো কথা একচুৱেলি মোৰ লগত হৈছে যেতিয়া মই কলেজত পঢ়ি আছিলো মেবি 4th চেম মানত মই একশ্যন কোৰিঅ'গ্ৰাফি কৰাৰ সুবিধা পাইছিলো লাষ্ট ইয়েৰত আছিলো তেতিয়া মই যতীন দা আৰু ৰবি দাহঁতৰ লগত মই কাম কৰিছো কলেজত থকা ল'ৰা এটাই যদি যতীন দা ৰবি দাক ফাইট কৰাব পাৰে সেই ল'ৰাজনৰ ফিল্ডটো কেনেকুৱা হ'ব কিন্তু সেই ফিল্ডটো মই আজি গম পাইছো যদি সেই ফিল্ডটো নলৈ পেলাই মই যদি নিজে কিবা এটা বেলেগকে গ্ৰ' কৰি গ'লো হয় ন আজি মোৰ এনেকুৱা এটা পৰিস্থিতি নহ'লে যিটো কাম মই চবতকে ভাল পাওঁ সেই কামটো আজি বাদ দিব লগা মোৰ নহ'ল হয় একচুৱেলি মেইন আৰ্টিষ্টখিনিয়েতো মাননি ল'ব তেওঁলোকৰ গ্লেমাৰ আছে তেওঁলোকে ঠিকে আছে কিন্তু তেওঁলোকেও এটা প্ৰেছাৰাইজ কৰিব লাগে যে সৰু সৰু মানুহখিনি আমি সৰু মানুহ ডাঙৰ মানুহ বুলি নকওঁ তেওঁলোকক পইচাখিনি দিয়াৰ ক্ষেত্ৰত যদি তেওঁলোকে এবাৰ কিছুমানে কয় কিন্তু 2-এজনে মই নাম নকওঁ 2-এজনে পইচাৰ কাৰণে কৈ দিয়ে বোলে তেওঁক পইচাটো দি দিয়া কিন্তু বহুতে নকয় সেইখিনি যদি প্ৰেছাৰাইজ কৰে তেতিয়াহ'লে থিয়েটাৰখন ধুনীয়াকৈ চলিব স্মুথলি চলিব এতিয়া কি হৈছে এখন থিয়েটাৰত পইচা নাপায় ল'ৰা এটা সেইখন থিয়েটাৰত গৈছে যাৰ ফলত লাইটটো নোহোৱা নিমিলা হৈছে কিবা নিমিলা থিয়েটাৰ আধাতে বন্ধ হৈ গৈছে আৰ্টিষ্ট গুচি গৈছে থিয়েটাৰৰ পৰা
ধৰক মিউজিক ডিপাৰ্টমেণ্টত আছে, মোক আপুনি চিনি পায়, নৱদ্বীপে কামখিনি কৰে। একচুৱেলি আলোচনা হয় থিয়েটাৰত, কাক মাতিম। আচ্ছা, মিউজিক বুলি কওঁতে এটা কথা মনত পৰিল, এজন বিখ্যাত ডাইৰেক্টৰ আছে, মিউজিক ডাইৰেক্টৰ অজয় ফুকন। কি ভাবে তেওঁৰ বিষয়ে কিবা কম নেকি? তেওঁৰ বিষয়ে কি ক'ম আৰু, তেওঁতো এতিয়া চবেই নিউজ বাতিয়ে ওলাইয়ে থাকে। অসমখন মিউজিকেলি বহুত ষ্ট্ৰং মোৰ দৃষ্টিত, আৰু কাৰণ অসমৰ গানবিলাক বেলেগ ধৰণৰ, বা জুবিন দাহঁতে যিটো ধাৰা সৃষ্টি কৰিছে, ক'ব গ'লে অসমৰ মিউজিক ইণ্ডাষ্ট্ৰিটো খুব ৰিচ হয়। আপুনি কি ভাবে যে ইমান এটা ক'ব গ'লে সন্মানীয় এটা ইণ্ডাষ্ট্ৰি, এইটোত মানে অকল এজন মানুহে কাম পাব লাগে নেকি? মানে অজয় ফুকন বোলা যিজন ডাইৰেক্টৰ আছে, আপুনি ভাবে নেকি যে তেওঁতকে আৰু ভাল ডাইৰেক্টৰ নাই অসমত? বহুত আছে। এইটো একচুৱেলি বেয়া কথা, এইটো এনেকুৱা হ'ব নালাগে। কাৰণ এইটো লবি বা চিণ্ডিকেট টাইপ হয় নে নহয় কথাটো? অভিয়াছলি চবেই গম পায়। এইবিলাক কিন্তু থিয়েটাৰৰ মানুহে কৈ আছে, কিন্তু এইটো একদম সঁচা কথা যে অসমত গোটেই থিয়েটাৰ জগতখনত চিণ্ডিকেট আছে, নাটকক লৈ চিণ্ডিকেট আছে। অভিজিৎ ভট্টাচাৰ্যৰ সদায় নাটক থাকে, তেওঁৰ নাটক থাকিবই লাগিব, নহ'লে ডাইৰেক্টলি হওক বা ইনডাইৰেক্টলি হওক থিয়েটাৰখনৰ মালিকক বা থিয়েটাৰখনক হাৰাছমেণ্ট দি থাকে। ঠিক তেনেকে মিউজিক লাইনৰ ক্ষেত্ৰতো কৈছো, অজয় ফুকনৰ মিউজিক নাথাকিলে থিয়েটাৰে নহয়। আৰু এইবিলাক কথাৰ কাৰণে হয়তো অসমত থিয়েটাৰ ইণ্ডাষ্ট্ৰিটো পিছত নোহোৱা হৈ যাব। আজি মোক পইচা দিয়া নাই, মই কৈছো, যিখন থিয়েটাৰে মোক পইচা দিয়া নাই, যাক যাক পইচা দিয়া নাই তেওঁলোকে চবে ফেচবুকত দিয়ে, আজিকালি নিউজত দিয়ে। সেই নিউজটো চাই পেলাই বোলে এইখন থিয়েটাৰৰ মালিকে বেয়া কৰিছে, আৰ্টিষ্টক দেখোন পইচা দিয়া নাই, সেইখন থিয়েটাৰ আমি একদম গোটেই বয়কট কৰিলো, গোটেই অসমৰ ৰাইজে। তেতিয়াহে মালিকবিলাকে এসেকা পাব। মাজতে কি আছিলে, অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটো খুব দুৰ্বল হৈ গৈছিলে, মানুহে অসমীয়া চিনেমা চাব নাযায়, হলত নাযায়। এতিয়া অকণমান চিটুৱেশ্যনটো ভাল হৈছে, মানুহে অকণমান চিনেমা চাব যোৱা হৈছে। আৰু সেইকাৰণে যিখিনি ভাল যিখিনি এক্টৰ হওক বা এক্ট্ৰেছ হওক, তেওঁলোকে চিনেমা ইণ্ডাষ্ট্ৰিৰ লগত আকৌ জড়িত হৈছে, আকৌ মানে চিনেমাৰ কাম কৰিব ষ্টাৰ্ট কৰিছে। কিন্তু আগতে মানে যেতিয়া চিনেমা ইণ্ডাষ্ট্ৰিটো যেতিয়া দুৰ্বল আছিলে, তেতিয়া বেছিভাগ ভাল যিখিনি মানে এক্টৰ এক্ট্ৰেছ হওক, যতীন বৰা হওক বা প্ৰস্তুতি বৰা হওক, এই যিমানখিনি আছে আৰু যিখিনি লিডাৰ, তেওঁলোকে কিন্তু থিয়েটাৰ ইণ্ডাষ্ট্ৰিটো দিয়ে চলি আছিলে, বা থিয়েটাৰ ইণ্ডাষ্ট্ৰিটোক মানে গ্ৰ' কৰা তেওঁলোকে সহায় কৰিছিলে। কিন্তু এতিয়া যিটো পৰিস্থিতি, যিহেতু চিনেমা ইণ্ডাষ্ট্ৰি গ্ৰ' হৈ আছে, থিয়েটাৰ ইণ্ডাষ্ট্ৰিটোৰ মানে ভেলু অকমান কমিব নালাগে মোৰ দৃষ্টিত। আপুনি কি কয়? কমিছে, একচুৱেলি কমিব লাগে নহয়, এইটো কমিছে অলৰেডি। কাৰণ কি হৈছে এতিয়া, একচুৱেলি তাত অকল আৰ্টিষ্টখিনিৰো দুখ নাই বা মালিকখিনিৰো দুখ নাই বুলি কয় মই। কাৰণ টিকটৰ দাম যিমান বাঢ়িছে সিমানত, মানে ধৰক এতিয়া আজিকালি VIP 300-400 টকা টিকট হৈছে, ইনফ্লেশ্যন বাঢ়ি গৈছে, কিন্তু সেই চিনেমাখনে 150 টকাত চাবলৈ পায় মানুহে, সেইকাৰণে মানুহে চিনেমা চাব লৈছে। আৰু থিয়েটাৰৰ কথা সদায় বেয়াকে ওলাই থাকে, এজন আৰ্টিষ্টক আজি পইচা নিদিলে, এজন আৰ্টিষ্ট মৰিব। নাই, এইটোতো এনেইতো নলাই, নিশ্চয় কিবা কাৰণ আছে। একদম সঁচা কথা, মোক দিয়া নাই। আজি মই এতিয়া যদি মই একচুৱেলি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম, এনেকুৱা কিবা এটা চেল বনাব লাগে যোনে মানুহৰ, হয়, আৰ্টিষ্টৰ হওক বা কাম কৰা মানুহৰ পইচা মাৰিব নোৱাৰে। আধা প্ৰব্লেম অসমত তাতেই চল্ভ হৈ যাব। এতিয়া মই যিমানখিনি পইচা থিয়েটাৰত পাব আছো, যদি এইখিনি পইচা মোক চৰকাৰে উলিয়াই দিয়ে, বা পুলিচ প্ৰশাসনে বা ডাঙৰ মানুহ কিছুমানে মোক উলিয়াই দিয়ে। আপুনি যে পইচা পায় বুলি ক'লে, বা থিয়েটাৰৰ মালিক বিলাকে আপোনাৰ পইচা মাৰা বুলি যে কৈছে, হয়নে? আপোনালোকৰ কিবা লিখা মেলা কিবা হয়নে নহয়? কিবা এগ্ৰিমেণ্ট হয়নে নহয়? ডাঙৰ খিনিৰ একচুৱেলি এক্টৰ খিনিৰ হয়, কিন্তু আমাৰ কেনেকুৱা হৈছে, আগৰ পৰা তেনেকে চলি আছে, মোৰ লগত তেনেকুৱা একো এগ্ৰিমেণ্ট নহয়। মোক ফোন কৰে, বোলে আমাৰ কামখিনি এইবাৰ চাই দিব। আপুনি নাম ক'ব পাৰিব নেকি যে কোনে কোনে মোৰ পইচা খাইছে বা কোনে কোনে মোক লেনদেন বেয়া কৰিছে, ক'ব পাৰিবনে? লেনদেন ভাগ্যদেৱী থিয়েটাৰে মোৰ লগত বহুত বেয়া কৰিছে। আকৌ আৰু তাৰপিছত ৰাজশ্ৰীখনটো বন্ধ হৈ গৈছে। তাৰপিছত অলপতে ৰুদ্ৰাক বুলি থিয়েটাৰখন ওলাইছিলে, সি মোৰ লগৰে আছিলে, সি মোক পইচা নিদিলে। তাৰপৰা আৰু এখন যোৱাবাৰ সেইখন থিয়েটাৰৰ ৰাজমুকুট থিয়েটাৰ, তেওঁলোকে কি কৰিছে, মই কাম কৰিব গৈছো, মোক একচুৱেলি এজন চাউণ্ডৰ আৰ্টিষ্টে মোক মাতিছে, মই কাম কৰিলো, উৎপল দা আছিলে, মই কাম কৰি গুচি আহিলো। বেলেগ মোৰ তেতিয়া সেইবাৰ মই 5খন থিয়েটাৰ কৰিছো। তেওঁলোকে তাৰপিছত কি কৈছে, মোক নামাতিলে, মোক পইচা এটা এমাউণ্ট এটা দি পেলাই মোক পঠাই দিলে। তাৰপৰা যেতিয়া মই ক'লো তুমি পইচা কিমান ল'বা, মোৰ এমাউণ্টটো মই কৈ দিলো। কিন্তু মই আজি 2025 কোৱা নাই, এই 2016 পেমেণ্টটোৱে কৈছো। তথাপি সেইটো বেছি, মোৰ তেনেকুৱা ভাৱ হৈছে, সেইটো বেছি হোৱা বুলি তেওঁলোকে ভাবিছে নেকি। তেওঁলোকে কৈছে ফাইটটো ভাল হোৱা নাই, বেলেগ এটাক মাতি পেলাই কৰিছে। এইটো কেনেকুৱা কথা? আজি মই 10-15 বছৰ থিয়েটাৰত কাম কৰিছো, যদি মই সঁচাকে বেয়া কাম কৰো, মোক কোনো নামাতিলে হয়। আপোনাৰতো কাম অলৰেডি তেওঁলোকে দেখিছে, আপোনাৰ কোৱালিটি জানে, চ' অবভিয়াছলি আপোনাক সেইকাৰণে মাতিছে, আপুনি ভাল কাম কৰে কাৰণে। তেওঁলোকৰ চাগে পইচা দিয়াৰ মতলব নাই, সেইকাৰণে মানে চালে বেৰাই কোবা বুলি কয় যে। আচ্ছা, যি কি নহওক, আৰু এটা মই কথা সুধো, প্ৰায় সময়তে আমি দেখা পাওঁ, মানে বিশেষকৈ এক্ট্ৰেছখিনিয়ে মাজে মাজে কেতিয়াবা ছ'চিয়েল মিডিয়াত আহি কান্দে, কেতিয়াবা হাল্লা কৰে,
পেমেন্ট নিদিয়া বুলি কয় বা কিবা পলিটিক্স কৰি উলিয়াই দিয়া বুলি কয়, এইবোৰ মানে কি তাৰমানে এইবোৰ? এইটো মেইনলিটো পইচাই প্ৰব্লেম চবৰে। পইচা নিদিলেতো আৰ্টিষ্টে কাম কেনেকৈ কৰিব? তেওঁলোকে যিবিলাক এক্টৰ চিনিয়ৰ, তেওঁলোকৰ লগত ড্ৰাইভাৰ থাকে, কেয়াৰটেকাৰ থাকে, তেওঁলোকে যদি পেমেণ্ট নাপায় তেওঁলোকক কেনেকৈ পেমেণ্ট, আৰু তেওঁলোকে চলিব কেনেকৈ? এইটো পেণ্ডেলৰ পৰা সেইটো পেণ্ডেললৈকে তেল কেনেকৈ ভৰাব? যিহেতু 9 মাহৰ কাৰণে ডিপেণ্ডেণ্ট এখন থিয়েটাৰত হয়, যদি পইচাই যদি নাপায়, মানুহৰ কাম কৰা মটিভেশ্যনটো কি আজিকালি? আগতেতো বাৰু পুৰণা দিনত খানা আছিলে, এতিয়াতো পইচা পাব লাগিব ন। পইচা পালে খাব, চলিব, গাড়ীত তেল ভৰাব। মেইনলি পইচাটো নাপায় একচুৱেলি। আৰু এনেকুৱা হয় কিছুমান মানুহে বা ছেক্ৰেটাৰী হওক বা মালিকে হওক, পেমেণ্টটো থিয়েটাৰটো কমিটিয়ে সদায় পেমেণ্ট কৰে। মানে এই ইণ্ডাষ্ট্ৰিৰ যিটো পলিটিক্স বা চিণ্ডিকেট হওক বা লবি হওক, এইবিলাকৰ কাৰণে কিন্তু যিকোনো কলা কুশলী দেই, এওঁলোকে ভালদৰে পইচা নাপায়। আৰু খুব লাজৰ কথা কিন্তু মানুহখিনি ওলাই নাহে। আজি এওঁৰ সাহস আছে কাৰণে তেওঁ ওলাই আহিছে, আৰু সেইটো ইণ্ডাষ্ট্ৰিৰ পৰা ওলাই আহি খুব মানে ভাল ষ্টাৰ্টআপ এটা কৰি আছে। চ' তেওঁ ওলাই আহিছে, কিন্তু অনাগত দিনত আমি বহুত মানুহ লগ পাম। আপোনালোকে চাব, এক্ট্ৰেছ হওক বা যিকোনো কলা কুশলী হওক ওলাই আহিব, সেইটো কিন্তু একদম চিয়'ৰ। একদম সঁচা কথা। একচুৱেলি মই থিয়েটাৰ চবতকৈ বেছি ভাল পাওঁ। থিয়েটাৰতে যদি কাম কৰি পেলাই, আপুনি অভিজিত ভট্টাচাৰ্যৰ বিষয়ে কওক না। মানে মোৰ এনেকুৱা লাগে তেওঁ কি অসমত মানে তেওঁৱে কি একদম বিদগ্ধ পণ্ডিত আছে নেকি নাটক লিখা, আৰু বেলেগ নাই নেকি? হয়, সেইটো মই তেওঁ কপি কৰে নে? গোটেইখিনি কওক না, সেইটো ক্ষেত্ৰত একচুৱেলি অভিজিতৰ ক্ষেত্ৰত মই কমেণ্ট নকৰোঁ। মই শুনিছো দেই, কিমান দূৰ সঁচা নাজানো, কিছুমান থিয়েটাৰৰ নামটো এনেই দি দিয়ে, আগতে নাম দিয়ে, কিবা এটা নাম দিয়ে পিছত কিন্তু তাৰ ওপৰত নাটক লিখে। আপুনি হয়নে নাই কথাখিনি? সঁচা কথা। সেইটোতো নামটোতো আগতে হৈ যায় আজিকালি, অকল প্ৰত্যেকখন থিয়েটাৰতে হৈ যায় নামটো। কিছুমান এনেকুৱা ৰাইটাৰ আছে যিয়ে নাটকখন লিখি পেলাই নামটো দিয়ে, তাৰপিছততো প্ৰথমতে নামটো দিয়ে। আৰু একচুৱেলি মানে থিয়েটাৰখন নাটকটো কেনেকৈ লিখা হয় মই ইমান বছৰ থাকি পেলাই গম পাইছোঁ। যোন আৰ্টিষ্ট থাকে তেওঁলোকক কেৰেক্টাৰাইজ কৰি পেলাই মানে নাটকখন লিখা হয়। আগতে স্ক্ৰিপ্টটো হয়, তাৰপৰা কাষ্টিং কৰে। কিন্তু থিয়েটাৰতটো 1 বছৰ আগতে হৈ যায়। মই ভাবো আগতে কাহিনী হওক বা যিখিনি ষ্টৰিটো লিখিব লাগে, তাৰপিছত তাৰ পৰা নাম এটা ওলাব লাগে যে এই কাহিনীটো একচুৱেলি এইটো নাম হ'ব লাগে। কিন্তু আজিৰ দিনত এনেকুৱা হৈছে, নামটো আগতে দি দিয়ে, পোষ্টাৰ চোষ্টাৰ চপাই দিয়ে একদম। আমি দেখা পাওঁ ৰাস্তাত যে আমুক থিয়েটাৰৰ আমুক আমুক বুলি নাটক আহিছে। তেনেকুৱা নাটক কিন্তু এক্সিষ্টে নকৰে, নাই মানে লিখাই নাই তেনেকুৱা। পিছতহে লিখিব মানে গোটেই বস্তুটো তাৰ মানে কি, এই যে কয় নহয় আগতে বাইকখন কিনে নে আগতে হেলমেটটো কিনিছো, তাৰপিছত মই বাইকখন কিনিম। একচুৱেলি বাইকখন আগতে কিনিব লাগে, তাৰপিছত আমি হেলমেটটো কিনিব লাগে। কথাটো তেনেকুৱা হয় নে কওক? সঁচা কথা এইটো। মই এটা কথা সুধো, থিয়েটাৰৰ মালিক হওক বা এক্টৰ হওক বা যোন আছে আৰু ডাঙৰ খিনিয়ে বা কিছুমান ছেক্ৰেটাৰী বুলি ক'লে নহয়, আপোনাৰ মেনেজাৰ বিলাকে মানে ছোৱালীখিনিক ফিজিকেলি ইউজ কৰে নেকি? সেইটোতো ভিতৰৰ কথা, তেনেকুৱা কথাটো 2-এটা ওলাই থাকে। আপোনাৰ হাঁহিতে গম অকমান চলে এইবিলাক, একদম সঁচা কথা। কালচাৰ ইণ্ডাষ্ট্ৰীটো একচুৱেলি বদনাম হয়। বদনাম হয় নে বদনামি হয়ে? 2-এটাতো এনেকুৱা এক্ট্ৰেছ খিনিয়েতো মাজে মাজে কৈ থাকে মোৰ লগত এনেকুৱা কৰিছে। নহয়, এই এক্ট্ৰেছ খিনিয়ে কেতিয়া কয় জানে? যেতিয়া ইণ্ডাষ্ট্ৰিটোৰ পৰা ওলাই আহে, যেতিয়া তেওঁলোকে আৰু গম পাই যে আমি আৰু কাম নাপাম, এতিয়া নতুন ছোৱালীয়ে আহি গ'ল, গতিকে আমাক ৰিপ্লেচ কৰিলে, সেইখিনি সময়তে কিন্তু এইবোৰ কথা ওলাই। আপোনাক এটা সাংঘাতিক কথা কৈ দিওঁ, এইটো অকল ছোৱালীৰ ক্ষেত্ৰত নহয়, এইটো ল'ৰাৰ ক্ষেত্ৰতো হয়। মোৰ লগত হৈছে। আচ্ছা, এজন থিয়েটাৰ ডাইৰেক্টৰ নহয়, তেওঁ ফিল্ম ইণ্ডাষ্ট্ৰী ডাইৰেক্টৰ। মানে প্ৰথম অৱস্থাত যেতিয়া মই কাম বিচাৰি আছিলো, তেতিয়া সৰু আছিলো, আমি কলেজত পঢ়ি আছো, 2013 মানৰ কথা এইটো। মোক এজন ডাইৰেক্টৰ মানে আগেতো ফেচবুকে আছিলে, মেছেজ কৰি পেলাই ক'লো, ছাৰ ময়ো এনেকে কাম কৰো, কাম কৰাৰ মোৰ ইচ্ছা আছিলে। তেওঁ মাতিলে মোক, মাতি পেলাই গ'লো। তেওঁ মোক মাতিছে ক'ৰবাত ইয়াতে এবিচিৰ বাৰ এখনত তেওঁ বহি আছে, মই গ'লো। এতিয়া মোক সুধিলে তুমি ড্ৰিংকছ কৰা নেকি? এতিয়া মই মানে চক খাই গ'লো, মই কৰিম কি এতিয়া? বোলো কামটো পাম কি যেনে খাম বুলি ক'লে। আগতে নাখাইছিলে? কেতিয়াবা খাইছিলো। তেওঁৰ লগত মই অলপ 2টা পেক ললো, তাৰপৰা শ্লাইটলি মানে মই লক্ষ্য কৰিছো 2-3টা পেক যোৱাৰ পিছত তাৰ হাতখন এনেকে মোৰ তাত আহিছে, মোৰ ভৰিত আহিছে। তাৰমানে মই শুনিছিলো ছোৱালীয়ে মানে এইবিলাক পৰ্যায়ৰ সন্মুখীন হয়। তাৰপৰা মোৰ মাইণ্ডত পটককে খেলাই গ'ল। তাৰপৰা মই এটা চিন্তা কৰিছো, এতিয়া মই কি কৰিম? মই ভাবিছো ইয়াক পিটিম নেকি? মই যদি এটা কিক মাৰো, এইটো 2 দিন উঠিব নোৱাৰিব। এখন বেলকনি আছে, এখন গাড়ী আছে, মই বোলো ইয়াক কিকটো মাৰিম, গাড়ীৰ পৰা জঁপিয়াই দিম। তেতিয়া মই ফিট আছিলো, এনেকুৱা নহয়। জঁপিয়াই পেলাই মই গুচি যাম। তাৰপৰা মই ক'লো বোলো মোৰ ৰুমৰ মালিকে তালা মাৰিব, মই যাওঁগে। তাৰপিছত আৰু কেতিয়াবা তেনেকুৱা তেওঁ চিগনেল দিছিলে নেকি কামত, বা না কাম নিদিলে? কাম নিদিলে। এটা মই কৈছিলো, তেওঁ মোক সুধিছিলে মানে তুমি কিবা এটা কৈছিলে, মই পাহৰি গলো। মই কৈছো কিন্তু মই যিজন মানুহে মোৰ পৰা মৰম বিচাৰে, মৰম পায়, আৰু যদি কোনোবাই মাৰ বিচাৰে নহয়, মই ইচ্ছামতে মাৰিব জানো, কাৰণ মই মাৰপিট শিকোৱাই ল'ৰা। এতিয়া চাওক, আপুনি মাৰপিট শিকোৱা মানুহ হয়, বা আপুনি জানে ফাইটিং জানে, বা
বা আপুনি ফিটেড হয়, কিন্তু হয়তো বহুত ল'ৰা আছে যাৰ উপায় নাই, হয়তো সি চেক্ৰিফাইচ কৰিব লগা হৈছে, তেনেকুৱা পৰ্যায়ৰ সন্মুখীন হৈ পেলাই মানে হাৰ মানি গৈছে, তেনেকুৱাতো হৈছে চাগে। অভিয়াছলি হ'ব, কিছুমানতো হ'বই, কাম লাগে তেওঁক, সেইটো উপায় নাই। এই টপিকটো মই ভবা নাছিলো মানে। নাই, এইটো থিয়েটাৰত নহয়, এইটো এজন তেওঁ চিনেমা থিয়েটাৰৰ লগত এইটো ৰিলেশ্যন নাই, তেওঁ এজন চিনেমা ডাইৰেক্টৰ, টিভি চিৰিয়েলৰ ডাইৰেক্টৰ আছিলে। আচ্ছা, টিভি চিৰিয়েলৰ কাহিনী। অ'কে অ'কে অ'কে। একচুৱেলি আমাৰ এই গোটেই আলোচনাখিনি আজি মানে থিয়েটাৰ কেন্দ্ৰিক আছিলতো। একচুৱেলি এই কাহিনীটো হেনো থিয়েটাৰৰ লগত জড়িত নাই, কিবা চিৰিয়েলৰ তেওঁ ডাইৰেক্টৰ আছিলে। কিন্তু তেওঁৰ লাগ ভাল, সেইদিনা তেওঁ মোৰ পৰা মাৰ নাখালে। যদি তেওঁ মোক মানে বেছি জবৰদস্তি কৰিলে মই সেইটোৱে কৰিলো হয়। এইবিলাক কিন্তু অপ্ৰিয় হলেও সত্য কথা যে বিশেষকৈ কালচাৰেল লাইনটোত থিয়েটাৰ হওক বা চিৰিয়েল হওক, চিনেমা হওক, এইবোৰত কিন্তু বহুত মানুহ, নতুন নতুন মানুহখিনি কিন্তু আগৰ মানুহবিলাকৰ পৰা কিন্তু ছেক্সুৱেলি এবিউজ হয়। এইটোতো হয়, আহিয়ে থাকে নিউজ। এতিয়া মোৰ লগতে হৈছে, মোৰখিনি মই জানো, বেলেগৰটো মইতো নকওঁ, কিন্তু তেওঁলোকৰতো নহ'লেতো নকয়। আজি মই মিছা কথা কৈছো জানো? মিছা কথা ক'লেতো মোৰ ওপৰত কেছ দিব, আৰু যদি এইবিলাক হাহাকাৰ লাগে মই তেওঁৰ নামটো ডাইৰেক্ট কৈ দিম, তাক গৈ পেলাই ঘৰত ডাইৰেক্ট পিটিম মইতো ভয় নকৰো। এতিয়াতো মোৰ একো নাই। তাৰমানে সেইকাৰণে কওঁ, যিখন জগতত ধৰক এই এনেকুৱা ছেক্সুৱেল টপিকবিলাক আহে, বা লবি আহে, বা চিণ্ডিকেটৰ কথা আহে, বা জোৰ জবস্তি বোলে মোৰ ইমান কেইটা গান ল'বই লাগিব, মোৰ ইমান কেইখন নাটক ল'বই লাগিব, বা মোৰ মিউজিক ডাইৰেকশ্যন ল'বই লাগিব, এনেকুৱা যদি মানে জোৰ জবস্তি হয় নহয়, তেতিয়া সেই জগতখন একচুৱেলি ক'ব গ'লে যি ধৰণে গ্ৰ' হ'ব লাগে বা যি ধৰণে ৰাইজক দেখাব লাগে, ক'ৰবাত নহয় ক'ৰবাত তেনেকুৱা ব্যৰ্থ হয় নেকি এইবিলাক কাৰণত। অভিয়াছলি হ'ব। হয়তো বহুত ভাল ভাল ছোৱালী যাৰ সঁচাকে টেলেণ্ট আছে, তেনেকুৱা ছোৱালী হয়তো এই জগতখনৰ পৰা আঁতৰি গৈছে এইবিলাক উৎপাতৰ কাৰণে। আমাক কিন্তু কোৱা নাই, লাজতে কোৱা নাই, কাৰণ তেওঁলোকৰো ফিউচাৰৰ কথা আছে, ক'ৰবাত বিয়া হ'ব বা এইবোৰ কথানো কিয় নক'ব। কিছুমানৰ মুখেদি নোলাইতো, কাৰণ লাজ কৰেতো। মোৰতো ল'ৰা মানুহ, মোৰতো বিয়া হ'ব লগা নাই, মোৰতো ভয় নাই। মই একচুৱেলি কোৱা নাই, এইটো বহুত বছৰ আগৰ 2013-14 কথা এইটো। নৱদ্বীপ দা, এটা মোক কথা কওক, যেনেকে আপুনি নতুনকৈ এইটো ইণ্ডাষ্ট্ৰীত আহিছিলে, থিয়েটাৰ ইণ্ডাষ্ট্ৰীত, তেতিয়া আপুনি ধৰক একদম নতুন আছিলে, ঠিক তেনেকে আজিৰ ডেটতো বহুত নতুন নতুন ল'ৰা ছোৱালী এইখন জগতত আহিব খুজি আছে বা আহিছে। আপুনি তেনেকুৱা ল'ৰা ছোৱালীক কি মেছেজ দিব খোজে? আজি যিখিনি আহিব নহয়, তেওঁলোকে এটা বেকআপ প্লেন লৈ আহক। আজি মোৰ যিটো অৱস্থা হৈছে, আজি মই ফ্ৰী টাইম পাইছিলোঁ বহুত, মই অকণমান পঢ়িছোঁ, মই ষ্টাৰ্টআপৰ বিষয়ে শিকিছোঁ, আৰু মই ষ্টাৰ্টআপ যে কৰি আছোঁ, ইয়াত যে মই ছাকচেছ হ'ব পাৰিম 100%টো একো গেৰাণ্টি নাই, আৰু যদি নহয় তাৰপিছতো মোৰ চাৰ্কামষ্টেঞ্চেছ বহুত আহিব। কিন্তু একচুৱেলি পঢ়া শুনাটো কমপ্লিট কৰি পেলাই আহক, এটলিষ্ট গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰি পেলাই আহক, যাতে তাৰ পিছত ঠোকৰ খাব লগা নহয়। এতিয়া মই যদি জব বিচাৰি যাওঁ, মই চিম্পল BA ডিগ্ৰী এটা কৰিছোঁ, না মোৰ কিবা প্ৰেজেণ্ট CTC আছে, না আগত মই ক'ৰবাত জব কৰিছোঁ, মোক জব কোনে দিব? সেইকাৰণে মই ষ্টাৰ্টআপ কৰিব লগা হৈছে। আৰু যদি মই ষ্টাৰ্টআপটো ফেলে মই কি কৰিম? অভিয়াছলি কিজানি মোক কোনোবাই বেয়া মানুহে অফাৰ দিলে মই গুচি যাব পাৰোঁ। আপুনি ক'লে যে ভালে কেইজন অসমৰ প্ৰতিষ্ঠিত এক্টৰৰ লগত আপুনি কাম কৰিছে, অভিনেতাৰ লগত, যিহেতু তেওঁলোকক আপুনি ক্লজলি পাইছে বা কৰিঅগ্ৰাফ কৰিছে, এক্টৰখিনিয়ে বা এক্ট্ৰেছখিনিয়ে আপোনাক আজি মাতিছেনে চিনেমা ইণ্ডাষ্ট্ৰীত বা কোনোবা এখন চিনেমাত কাম কৰিব? একচুৱেলি ডাঙৰ মানুহবিলাক চাগে কাৰো নহয়। যেদিনলৈকে মোক লগা আছিলে থিয়েটাৰত, মই কম পইচাত কৰি আছিলোঁ, সেইদিনলৈকে মোক লগা আছিলে চাগে। এতিয়া চিনেমাটোত বাহিৰৰ পৰা আনে, সেইটো এটা দুখৰ বিষয়। অসমততো আমি কাম কৰিব পাৰোঁ, আমি হয়তো চাউথৰ লেভেলত সেই লেভেলৰ কামটো দিব নোৱাৰিব পাৰোঁ, কিন্তু তাতকৈ বহুত তলৰ কাম আমি নিদিওঁ। সেইখিনিতে এটা কথা কওঁ হা, এইটো কিন্তু হয়, মানে আমিও দেখিছোঁ বা শুনি আছোঁ যে যিমানখিনি এতিয়া চিনেমাৰ কাম হয়, চিনেমাত আহিলোঁ দেই এতিয়া টপিকটো, যিমানখিনি চিনেমাত কাম হৈ আছে, বিশেষকৈ ফাইটছ যিবিলাক চিন, সেইবিলাক চাউথৰ চিনেমাৰ মানুহে কাম কৰি আছে, বা চাউথৰ কলা কুশলীয়ে ইয়াত মানে ডাইৰেকশ্যন কৰি আছে, বা তেওঁলোকৰ আণ্ডাৰতে গোটেই কামখিনি হৈ আছে। অসমৰ মানুহে শিকিব নোৱাৰে নেকি এইবোৰ? কিয় নোৱাৰে? কিন্তু ডাঙৰ মানুহখিনিয়ে আমাক সুবিধা দিব লাগিব শিকাৰ কাৰণে, কাৰণ আমিতো এতিয়া আৰু মুম্বাইত গৈ পেলাই শিকিব পাৰিম বুলি বা সময় নাই। একচুৱেলি এতিয়া মোৰ 30 বছৰ বয়স হৈ গৈছে, এতিয়া মই নতুন কিবা এটা বস্তু তাত গৈ পেলাই শিকি অহালৈকে মই 40 বছৰ মই বুঢ়াই হৈ যাম দেখোন। মই কাম কৰিম কেতিয়া? এতিয়া যদি তেওঁলোকে চাউথৰ মানুহ আনক, নো প্ৰব্লেম, তাত মোৰ একো আপত্তি নাই, কাৰণ সেই লেভেলৰ কামটো মই দিব নোৱাৰোঁ। কিন্তু ল'ৰাবিলাকে কৰি আছে, যিখিনি ষ্টাণ্টমেন তেওঁলোকে ইয়াতে লয়, কিন্তু এজন ষ্টাণ্টমেনৰ পৰা একশ্যন ডাইৰেক্টৰ বনোতে বহুত সময় লাগিব। সেই জেগাটোত যদি যিখিনি একশ্যন কোৰিঅ'গ্ৰাফি অলপ অলপ কৰিছে তেওঁলোকক জেগাটো দিলে হয়, তেতিয়া বহুত উন্নতি হ'লে। আৰু বাহিৰত কিন্তু নিদিয়ে এনেকে। আমি যদি চাউথত কাম কৰিব যাওঁ, খেতি দিব, মাৰি ধৰি খেতি দিব। মোক এজন কৈছে বাহিৰত, তুম লোগ ক্যা কৰ ৰহে হো ইয়াৰ, এক গ্ৰুপ বনাও গভৰ্ণমেণ্ট কে সাথ, সবকো মাৰ কে ভগাও। তাৰ টেকনিচিয়ানে কৈছে মোক, মানে গভমেণ্টৰ লগত মিলি পেলাই। সেইটো গভমেণ্টো সেইটো কেতিয়াও নকৰে বা কৰা উচিতো নহয়, কাৰণ সেইটোতো আৰু নিয়ম নীতিৰ বাহিৰত হ'ব। একশ্যন ডাইৰেক্টৰ আমাৰ ইয়াতে ভাল ভাল ডাইৰেক্টৰ আছে, ভাল ভাল। আমি মানে নাজানোৱে, আমি এনে গানৰ কৰিঅগ্ৰাফ কৰে বুলি জানো, তেওঁলোক অকণমান পপুলাৰ হয়, মানে নামবিলাক আহে আৰু, কাৰণ তেওঁলোকৰ নামবিলাক এই গানৰ তলত লিখি দিয়ে, মানে কৰিঅগ্ৰাফ বাই আমুক হয় তামুক, তেনেকুৱা লিখি দিয়ে।
কিন্তু এনেকুৱা ফাইটিং চিনৰ যে কোৰিঅগ্ৰাফ কৰে সেইটো মানে আমি ভালদৰে নাজানো আৰু তেওঁলোক পপুলাৰ নহয় যেনেকৈ আপোনাক বহুতে নাজানে ক'ব গ'লে হয়নে এতিয়া নৱদ্বীপ দা আপোনাক এটা কথা সুধো আপুনি থিয়েটাৰ জগতত আছিলে বা আপুনি ক'ব গ'লে ভালেখিনি কাম কৰি আছিলে এতিয়া হয়তো কিবা লবিৰ চিকাৰ হ'ল বা চিণ্ডিকেটৰ চিকাৰ হ'ল বা কিবা এটা বেয়া পালে আপুনি সেইকাৰণে আহি পেলাই বিজনেছত আপুনি সোমাই গ'ল বা কিবা এটা ষ্টাৰ্টআপ আপুনি ষ্টাৰ্ট কৰিছে এতিয়া চাওক আপোনাৰ সেইখিনি কেপাচিটি আছে কাৰণে আপুনি কৰিছে কিন্তু হয়তো এনেকুৱা বহুত মানুহ আছে কলা কুশলী আছে যাৰ সেইখিনি কেপাচিটি নাই তেওঁলোকে কি কৰিব তেওঁলোকৰ ভৱিষ্যত কি বা তেওঁলোক কিমান সুৰক্ষিত আপুনি এক্সাম্পল কিবা যদি দিয়কচোন যদি কোনোবা আছে এইটো একদম চিন্তাৰ বিষয় তেওঁলোকেতো একচুৱেলি যদি 10 বছৰ জনে থিয়েটাৰত কাম কৰিছে ডান্স কৰিছে ফাইট কৰিছে বা চাইডত এক্টিং কৰিছে তেওঁলোকৰ বেলেগ স্কিল একো নাই ময়ো কিন্তু স্কুলত কলেজত একো পঢ়া গুৰুত্ব নিদিলোঁ ময়ো তেনেকৈ আছিলোঁ কিন্তু মই অকণমান ষ্টাডি কৰিলোঁ কাৰণে এটলিষ্ট মই ষ্টাৰ্টআপটো ছাকচেছ কৰিব পাৰোঁ নোৱাৰোঁ পিছৰ কথা মই এটলিষ্ট ষ্টাৰ্ট কৰিছোঁ আপুনি কমচে কম ষ্টাৰ্ট কৰিব পাৰিছে য়েছ তাৰপিছত আৰু মই এনেকুৱা দেখিছোঁ এতিয়া থিয়েটাৰৰ পৰা গৈ বহুতে গেলামালৰ দোকান দি আছে তেওঁ সেই গেলামালৰ দোকানখন থিয়েটাৰত নাহি যদি দিলে হয় আজি তেওঁৰ দোকানতো হ'লচেল দোকান এখন হ'লে বা ডাঙৰ এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ হ'লে তো তেওঁৰ লগত কিমান বেয়া হৈছে আৰু যিখিনি ল'ৰাই একোৱে নাজানে হাজিৰা কৰিব লাগিব বেলেগনো কি কৰিব বা তেওঁলোকক কোনোবাই বেয়া কামত ইউজ কৰিব না আজিকালি গেংবিলাকে সেইটো বিচাৰি থাকে অলপ ষ্টেণ্ডাৰ্ড মানে বল থকা সাহস থকা ল'ৰা লাগে তেওঁলোকক বেয়া কামত ইউজ কৰিব আৰু মই এটা কথা কওঁ তথাপি ল'ৰাখিনিয়ে কিবা নহয় কিবাটো কৰি চলিব পাৰে যিখিনি ছোৱালী আছে ইমানখিনি তেওঁলোকে সপোন দেখিছিল বা যিমান লেভেললৈকে এষ্টাব্লিছ হ'ম বুলি ভাবিছিল অভিয়াছলি বহুতে নোৱাৰে তাৰপিছত তাহাঁতে কি কৰিব তাহাঁতৰতো ইমেজটোও বেয়া হৈ যায় এনেকুৱা কালচাৰ লাইনত যোৱাৰ পিছততো বহুতে একচেপ্ট কৰিব টান পায় অভিয়াছলি হয়নে নহয় সেইটো তেওঁলোকে বিয়া হোৱাটো বহুত টান আজি দুদিনমান আগতে মই এটা ফটোশ্বুট কৰিছিলোঁ মোৰ মডেল এজনে মোক কৈছিলে আপুনিতো ছাৰ কিজানি কালচাৰেল লাইনত বিয়া নাপাতে মই কৈছোঁ কিয় মানে সেই কুৱেশ্যনটো মোৰ কাৰণে এটা বেলেগ মই সেই কিয়টো মই বিচাৰিয়ে নাপালোঁ মোক মডেল এজনে সুধিছে তেওঁৰ নিজৰ মনতো সোমাই গৈছে আছে এইটো হয় কথাটো তেওঁলোকে ফেচ কৰিছে কাৰণে এইটো একদম নতুন মই চখ হৈ গৈছোঁ আৰে মই ভাল ছোৱালী হ'লে মানে বিয়াৰ কথা ওলাই আছিলে মোক নতুনকৈ লগ পাতি সুধি আছিলে বিয়া পাতিছে নে পাতে মই পাতা নাই পাতিম আৰু যে আপুনিতো আমাৰ কালচাৰেল লাইনৰ ছোৱালী বিয়া নাপাতে মই বোলো এইটো কেনেকুৱা কথা ক'লা মই ব্লেংক হৈ গৈছোঁ মানে তাই ভিক্টিম হয় ঠিক তেনেকে মানে বহুত ছোৱালী আছে ডান্সাৰৰ পৰা আদি কৰি বা কোনোবাই সৰু ৰোল কৰিছে তাহাঁতৰ কিন্তু অকণমান ইমেজটো বেলেগ হৈ যায় যে এওঁলোক থিয়েটাৰত কাম কৰিছে বেলেগ ক্ষেত্ৰৰ মানুহে তেওঁলোকক পটককে হেৰি নকৰে একচেপ্ট নকৰে এতিয়া মই তাকে ক'ব খুজিছোঁ ল'ৰাখিনি আহি বেলেগ কাম কৰিলে ছোৱালীখিনিতো কি কৰিব বিয়াও ভালকে হ'ম বুলি যিকোনো ক্ষেত্ৰৰ মানুহক তেওঁলোকে এপ্ৰ'চ কৰিব নোৱাৰে বা বেলেগ মানুহে তেওঁলোকক এপ্ৰ'চ নকৰে এইটো বহুত ডাঙৰ সমস্যা এইটো চিন্তা একচুৱেলি আজিলৈকে মই চিন্তা কৰা নাই আপুনি কুৱেশ্যনটো ওলাইছে ভাল কথা এইটোৰ ওপৰত এটা ভাল আলোচনা হ'ব লাগে কিন্তু সেই ছোৱালীখিনিয়ে তেওঁলোকৰ ভৱিষ্যতটো বৰবাদ অন্ধকাৰ আৰু তেওঁলোকে অন্ধকাৰত ক'ত হেৰাই যায় ক'ত নোহোৱা হৈ যায় তাৰ একো ঠিকনা নাই যিখিনিয়ে পালে চান্স এটা পালে বা কোনোবাই আৰু তেওঁলোকে যেতিয়া কাম চলি থাকে নহয় যেতিয়া কাম খুব ৰানিঙত থাকে বা পেমেণ্ট পাতি অকণমান পাই থাকে সেই বস্তুটো ফিল নকৰে নাই আমাৰ ঠিকে আছে কোনোবাই ক'লে এইটো গাত নালাগে কিন্তু তেওঁলোকে এটা সময়ত অভিয়াছলি ফিল কৰে যেতিয়া কামৰ পৰা হেৰি হয় যেতিয়া কাম বাদ দিয়ে বা তেওঁলোকক উলিয়াই দিয়ে বা তেওঁলোকে যেতিয়া বয়স হয় কিবা হয় অভিয়াছলি তেওঁলোকে সেইটো বস্তু ফেচ কৰিব লগা হয় সেইটোতো বলিউডত আমি শুনিয়ে থাকো ন মানে ফেমাছ হিৰইন আছিলে তাই ছুইচাইড কৰিছে আজি নিউজ তেনেকুৱা আহিয়ে থাকে ভগৱানে নকৰক আমাৰ ইয়াত তেনেকুৱা হোৱা নাই এতিয়ালৈকে চাগে আজি যদি মই ছোৱালী হ'লো হয় মই এনেকৈ 15 বছৰ থিয়েটাৰত কাম কৰি পেলাই যদি মই আকৌ ষ্টাৰ্টআপ এটা কৰোঁ মোক কোনোবা ইনভেষ্টৰে যদি ইনভেষ্টিং দিলে হয় মোৰ পৰা কি বিচাৰিলে হয় এনেকুৱা নহয় চব মানুহ বেয়া পৃথিৱীৰ ভাল মানুহ বহুত আছে কিন্তু 80% বেয়াই আছে কাৰণ 80-20 ৰুলছটোতো চবতে এপ্লিকেবল হয় অসমৰ একচুৱেলি লাইনটো কেনেকুৱা মই কৈ দিছোঁ আপোনালোকক মানে এক্টিং হওক বা যিকোনো কালচাৰেল লাইনত প্ৰথম অকণমান চিৰিয়েল কৰি পেলাই ফেমাছ হ'ব লাগে তাৰপৰা থিয়েটাৰত গৈ পেলাই পইচা ইনকাম কৰিব লাগে মানে মেইন থিয়ৰিটো কাৰণ থিয়েটাৰত পইচা আছে চিনেমা আৰু চিৰিয়েলত অসমত বৰ্তমানলৈকে হোৱা নাই এতিয়া লাহে লাহে আহিছে কিন্তু থিয়েটাৰত গৈ পেলাই যদি আকৌ পইচাই নাপায় মানে কথাটো কিবা এটা নুবুজা হাতৰ আৰু মইতো নতুনখিনিক এইটোৱে এডভাইচ কৰিম তোমালোকে কিবা এটা বেকআপ প্লেন নোহোৱাকৈ এই লাইনটোত কেতিয়াও নাহিবা আৰু সৰুতে নাহিবা আমাৰ বয়সত আমি যেতিয়া হাই ছেকেণ্ডেৰী পঢ়ি থাকোঁতে আহিছিলোঁ মই মেট্ৰিক পাছ কৰি পেলাই চিগালত এডমিশ্যন লৈছিলোঁ সেই ভুলটো কৰিব নালাগে গ্ৰেজুৱেশ্যন কৰি পেলাই ভালকৈ মানে যাতে বেয়া পথলৈ যাতে যাব নালাগে কাৰণ আজি মই ষ্টাৰ্টআপ কৰি আছোঁ মোৰ যদি ষ্টাৰ্টআপটো ফেইল হয় মোক যদি কোনো জব নিদিয়ে মই কি কৰিম বেয়া লাইনত হয়তো মই নাযাব পাৰোঁ কিন্তু মোৰ নিচিনা কোনোবাই অফাৰ দিলে গুচি যাব আৰু কোনোবাই হয়তো আলফাটো গুচি যাব পাৰে আজি কিন্তু এই আলোচনাটোত এনেকুৱা নহয় যে আমি কোনোবা ইণ্ডাষ্ট্ৰিক থিয়েটাৰ ইণ্ডাষ্ট্ৰি হওক বা কিবা ইণ্ডাষ্ট্ৰিক আমি যে ক্ৰিটিচাইজ কৰিছোঁ অকল সেইটোৱে নহয়
ইয়াত কিন্তু যিখিনি নতুন যিখিনি কলা কুশলী আহিব খুজি আছে থিয়েটাৰ ইণ্ডাষ্ট্ৰীত হওক বা চিনেমা ইণ্ডাষ্ট্ৰীত বা যিখিনি নতুন নতুন ল'ৰা ছোৱালী কাম কৰিব খুজি আছে তেওঁলোকে কিছুমান কথা জনা দৰকাৰ আগতে ইণ্ডাষ্ট্ৰীটোত অহাৰ আগতে কাৰণ আপোনালোকে যিমানখিনি বিচাৰি আহিছে হয়তো সিমানখিনি আপোনালোকে এইখন ইণ্ডাষ্ট্ৰীৰ পৰা নাপাব আৰু সেইকাৰণে পাই হেৰুৱাটো বেছি যন্ত্ৰণাদায়ক যিটো ক্ষেত্ৰত সেইকাৰণে এওঁ কৈছে যে ছেকেণ্ড বেকআপ প্লেন এটা সদায় লৈ আহিব এইটো ইণ্ডাষ্ট্ৰীত আহিলে কাৰণ এইটো ইণ্ডাষ্ট্ৰীৰ ভৱিষ্যত সিমান নিশ্চিত নহয় সিমান সুৰক্ষিত নহয় হয়নে অবভিয়াছলি কিছুমান মানুহৰ নাম আহে সিন্ডিকেট বুলি ক'লে প্ৰায় ছ'চিয়েল মিডিয়াত ইফাল সিফাল লিখি হয় কেতিয়াবা অভিজিৎ ভট্টাচাৰ্যৰ নাম আহে কেতিয়াবা অজয় ফুকনৰ নাম আহে কেতিয়াবা প্ৰস্তুতি পৰাশৰৰ নাম আহে দেই ক'ৰবাত লিখি হয় আৰু তেওঁলোকে কয় যে এওঁলোকে এই গোটেই সিন্ডিকেটৰ মূল মানে নায়ক নায়িকা এনেকুৱা কয় আৰু এওঁলোকৰ কাৰণে গোটেই ইণ্ডাষ্ট্ৰীটোৱে মানে ক'ব গ'লে যি ধৰণে গ্ৰ' হ'ব লাগে হ'ব পৰা নাই বা নতুন নতুন ইনভেষ্টৰে বা নতুন নতুন মালিকে থিয়েটাৰ এখন খুলিম বুলিও ভালদৰে খুলিব পৰা নাই বা এওঁলোকে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকক দিগদাৰ দিয়ে কথাটো কি বুলি ভাবে সঁচা নে কথাটো একচুৱেলি যদি মোৰ ফালৰ পৰা মই কওঁ একদম তেনেকুৱা ডাইৰেক্ট বুলি ক'ব নোৱাৰি কিন্তু মানুহে লিখিছে কিয় কোনোবাই ভুক্তভোগী হৈ পেলাই লিখিছে আজি মই কথাখিনি কিয় কৈছো মই ভুক্তভোগী হৈছো কোনোবাই হয়তো তেনেকে সিন্ডিকেট বা লবিবাজিত ভুক্তভোগী হৈছে সেই কোনোবাই কাৰোবাক কথাটো কৈছে তেতিয়াহে লিখিছে এইটো মিছা বুলি ক'ব নোৱাৰি ধন্যবাদ আপোনালোকে শ্বেয়াৰ কৰক যিমান পাৰে এই কথাবিলাক একচুৱেলি মানুহে গম পাব লাগে যিবিলাক মেইনলি সৰু ল'ৰা ছোৱালীয়ে সপোন দেখি আছে ন তেওঁলোকে এই কথাবিলাক যিটো কথা আমি নাজানিছিলোঁ নাজানি পেলাই ভুল কৰিছোঁ কাৰণ নিজৰ যদি কেপাবিলিটি নাথাকে নহয় এক্সট্ৰা কিবা এটা সেই লাইনত এইটো মিডিয়া কেনেকুৱা হৈছে আপোনাৰ টেলেণ্ট থাকিলেও আপোনাক বগৰাই দিব পাৰে তো যিহেতু মালিক মই নিজে মানে এনেকুৱা ইণ্ডাষ্ট্ৰীবিলাকত বহুত পলিটিক্স চলে চলে পলিটিক্সটো চলে কাৰণ নিজৰ মানুহকতো নিজে চবে ল'ব চেষ্টা কৰিবই সকলোকে ধন্যবাদ জয় অসম গতিকে এইখিনিয়ে থিয়েটাৰ ইণ্ডাষ্ট্ৰীক লৈ বহুত চৰ্চা হৈ থাকে বহুত কথা ওলাই থাকে কেতিয়াবা সামাজিক মাধ্যমতো লিখে বা মানুহে আলোচনা কৰে বা কেতিয়াবা মানুহে নিউজতো এইবোৰ কথা ওলাই থাকে আজি যিহেতু নৱদ্বীপ দাক মই লগ পালো তেওঁ যিহেতু একদম প্ৰত্যক্ষভাৱে থিয়েটাৰ ইণ্ডাষ্ট্ৰীৰ লগত জড়িত আছিল বা এতিয়াও অকণমান আছে তেওঁৰ পৰা আজি কথাবিলাক একচুৱেলি মোৰ জানিবৰ মন গ'ল চবে আশীৰ্বাদ কৰিব তেওঁ নতুন ষ্টাৰ্টআপ এটা ষ্টাৰ্ট কৰিছে ND নামৰ কোম্পানী এটা আৰু অনলাইন বস্তুবিলাক পায় গতিকে সকলোৱে আশীৰ্বাদ কৰক আৰু আজি লগ পাই ভাল লাগিল আকৌ যদি সময় সুবিধা হয় তেওঁক আকৌ লগ পাম গতিকে আজিৰ কাৰণে ইমানতে এৰিছোঁ ধন্যবাদ জয় অসম